এবাৰ এজন ভক্তই ভগৱানৰ মন্দিৰলৈ গ'ল আৰু ভগৱানক তেওঁ প্ৰাৰ্থনা কৰি ক'বলৈ ধৰিলে, হে ভগৱান, আপুনি গোটেই দিনটো মন্দিৰত থাকি চাগে ভাগৰুৱা হৈ পৰে। আজি আপুনি এনেকুৱা কৰক, আপুনি ক'ৰবাৰ পৰা ফুৰি আহক এপাক, মই আপোনাৰ ঠাইত থাকিম। ভগৱানে ক'লে, ঠিক আছে, তুমি ইয়াতে থিয় হৈ থাকা, কিন্তু এটা কথা মনত ৰাখিবা, কাকো যাতে মাত নিদিয়া। যিয়ে ইয়ালৈ নিজৰ কামনা পূৰণৰ বাবে আহে, যিয়ে যি নহওক, তুমি কিন্তু এটাও শব্দ মুখেৰে নামাতিবা। তেতিয়া তেওঁ ক'লে, ঠিক আছে ভগৱান, আপুনি কোৱাৰ দৰে হ'ব, মই মনে মনে থাকিম। ভগৱান গুচি গ'ল আৰু ভগৱানৰ ঠাইত তেওঁ মূৰ্তি হৈ থিয় দিলে। কিছু সময়ৰ পিছত মন্দিৰটোলৈ এজন বেপাৰী আহিল। ভগৱানক দৰ্শন কৰিবলৈ তেওঁ যেতিয়া মন্দিৰলৈ প্ৰৱেশ কৰিলে, তেতিয়া তেওঁৰ পাৰ্চটো সৰি পৰিল। বেপাৰীজন তাৰ পৰা গুচি গ'ল। সেই সময়ত তেওঁ যিজন মন্দিৰত ভগৱানৰ ঠাইত থিয় হৈ আছিল, তেওঁ সেই বেপাৰীজনক মাত দিম বুলি ভাবিছিল, কিন্তু ভগৱানে তেওঁক কৈ যোৱা কথাটো মনলৈ আহিল আৰু তেওঁ মাত নলগালে। তাৰ কিছু সময়ৰ পিছত আকৌ এজন দৰিদ্ৰ ব্যক্তি আহিল। তেওঁ তাত সেই বেপাৰীজনৰ পৰি থকা পাৰ্চটো দেখিলে আৰু তেওঁ পাৰ্চটো তুলি ল'লে। তেওঁ পাৰ্চটো লৈ গুচি গ'ল। আকৌ কিছু সময়ৰ পিছত এজন নাবিক আহিল আৰু তেওঁ ভগৱানক প্ৰাৰ্থনা কৰাত লাগিল। তেওঁ ক'লে, আজি মই দূৰলৈ এটা যাত্ৰা কৰিছোঁ, আপুনি মোক আশীৰ্বাদ কৰক যাতে মই সফল হৈ উভতিব পাৰোঁ। তেওঁ প্ৰাৰ্থনা কৰি থকাৰ সময়তে প্ৰথমে অহা বেপাৰীজন আকৌ আহিল আৰু তেওঁ ক'লে, মই অহাৰ পিছত ইয়ালৈ এই নাবিকজনেই আহিছিল, এওঁৱে মোৰ পাৰ্চটো চুৰ কৰিছে। তেওঁ পুলিচ লগত লৈ আহিল। যেতিয়াই পুলিচে তেওঁক ধৰিলে, এইবোৰ দেখি থাকি ভগৱানৰ ঠাইত থিয় হৈ থকা ভক্তজনৰ ধৈৰ্যৰ বান্ধ ছিঙিল। তেওঁ মুখ খুলি সকলো কথা পুলিচক বিৱৰি ক'লে যে নাবিকজনে নহয়, আচলতে এজন দৰিদ্ৰই আহিহে লৈ গ'ল। পুলিচে নাবিকজনক এৰি সেই দৰিদ্ৰজনক ধৰি লৈ গ'ল। সন্ধিয়া যেতিয়া ভগৱান ঘূৰি আহিল, তেতিয়া ভক্তজনে ভগৱানক সকলো কথা ক'লে। তেওঁ ভগৱানক ক'লে, আপুনিতো একো কাম ঠিকমতে কৰিব নোৱাৰে, মই চাওক সকলো কিমান সুন্দৰকৈ চম্ভালি ল'লো। ভগৱানে সুধিলে, কি হ'ল? তেতিয়া তেওঁ দিনটোত হোৱা সকলো কথা বিৱৰি ক'লে। ভগৱানে ক'লে যে মই সকলোৰে বাবে ভাল চিন্তা কৰি থৈছো, কিন্তু তুমি সকলো খেলি মেলি লগাই দিলা। যিজন বেপাৰী সকলোতকৈ প্ৰথমে আহিছিল, তেওঁ সদায় বেয়া কাম কৰে, বেয়া ধান্দাৰে ধন ঘটে। তেওঁৰ সেই পাৰ্চটো হেৰাই গ'লেও তেওঁৰ কোনো ক্ষতি নহয়, কিন্তু যিজন দৰিদ্ৰ আহিছিল, তেওঁ এমুঠি আহাৰৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়। সেই দৰিদ্ৰজনে যদি পাৰ্চটো পালেহেঁতেন, তেওঁৰ কোনো কামত আহিলেহেঁতেন। আৰু যিজন নাবিক যাত্ৰালৈ ওলাইছিল, তেওঁ যাত্ৰা কৰাৰ সময়ত নদীত ধুমুহা অহাৰ কথা আছে, য'ত তেওঁৰ মৃত্যু আছে, আৰু তেওঁৰ মৃত্যু হ'লে তেওঁৰ পত্নী বিধৱা হ'ব। যদি তেওঁক পুলিচে ধৰি নিলেহেঁতেন, তেতিয়া মৃত্যুৰ পৰা ৰক্ষা পৰিলেহেঁতেন, কিন্তু তুমি সকলো পণ্ড কৰি দিলা। কেতিয়াবা আমাৰ এনেকুৱা লাগে যে সকলো বেয়া হৈ আছে আমাৰ লগত, আমি ভৱিষ্যতক লৈ চিন্তিত হৈ পৰোঁ, কাৰণ ভৱিষ্যতটো কি হ'ব গম নাপাওঁ। আমাৰ বুদ্ধি বহু বেছি ক্ষুদ্ৰ, যি আমি চকুৰে দেখোঁ, যিটো অনুভৱ কৰোঁ সেইটোকে সত্য বুলি মানি লওঁ, তাৰ ওপৰত আৰু একো ভাবিব নোৱাৰোঁ। বেয়াখিনিৰ মাজতো নিজক লৈ ফুৰোঁ। আমি এটা ভাবোঁ এনেকুৱা কিয় হ'ল, আমি এইটো নাভাবোঁ যে এই বেয়াৰ মাজতো ভাল কিবা আছে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।